কৃষ্ণ হৰে শ্ৰীমন্ত শংকৰ হৰি ভকত যাৰা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায়। শ্ৰীকৃষ্ণ গীতা পঞ্চম অধ্যায় কৰ্ম সন্ন্যাস যোগ দুলৰী। অৰ্জুন বদতি বোলা যদুপতি অজ্ঞানত সমস্ত হয় এ তাত আৰু কৰ্ম শ্ৰেষ্ঠ কৰি কহা এই হাত বৰ সংশয় কৃষ্ণে বোলে জ্ঞান কৰ্ম কহিলো ফলত দুয়ো সমান এ নকৰিলে কৰ্ম সন্ন্যাস নিসিজে এতেকে কৰ্ম প্ৰধান ঐ ঈশ্বৰৰ অৰ্থে ৰাগ দেখৰি এ গৃহে থাকি কৰ কৰে এই জানিবা সন্ন্যাস এ সিজিল তাহাৰ হে অনায়ে শেষি তোৰে সাংখ্য জ্ঞান কৰ্ম দুইৰো একে ধৰ্ম এ আৰু দুইৰো একে গতি তাক ভিন্ন কৰি হে যিজনে দেখয় এ সেইটো মূৰ্খ মতি। গীতাৰ পঞ্চম অধ্যায় কৰ্ম সন্ন্যাস যোগ। ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক এই গীতা শাস্ত্ৰৰ দ্বাৰা তেওঁৰ মনত যি বিষাদ উৎপত্তি হৈছিল, শোক উৎপত্তি হৈছিল, শোক আৰু মোহৰ মায়াৰ বন্ধনৰ পৰা অৰ্জুন নামৰ তেওঁ শৰণাপন্ন ভকতজনক উদ্ধাৰ কৰিবৰ নিমিত্তে ভগৱান কৃষ্ণই এই গীতা শাস্ত্ৰ তেওঁৰ মুখপদ্মে বেকত কৰিলে। সেইটো কাৰণে ভগৱান কৃষ্ণৰ বাণীৰ ৰূপেই হ'ল এই গীতা শাস্ত্ৰ।
হৰি দৈৱকীনন্দন কৃষ্ণ যদিও জন্ম লৈ দেখাইছে, যদিও তেওঁ অৱতাৰ লৈ দেখাইছে, ভাগৱত শাস্ত্ৰ আৰু গীতা শাস্ত্ৰই কৈছে যে ভগৱানৰ জন্ম আৰু মৃত্যু নাই। ভগৱান অজ, তেওঁ গুণত নাথাকে, গুণময় বৃত্তিবিলাকত তেওঁ নিৰ্গুণ আত্মা পৰমাত্মা হৈ তাত লুকাই থাকে। সেইটো কাৰণে জগতৰ হৰিৰ নিৰ্গুণ নিৰাকাৰ নিৰাময় এই যি সচ্চিদানন্দ স্বৰূপ, এই স্বৰূপৰ যেতিয়ালৈকে উপলব্ধি নহ'ব তেতিয়ালৈকে অৰ্জুন নামৰ জীৱব্ৰহ্মৰ অজ্ঞান অবিদ্যা শোক মোহ ৰাগ দেশ অহংকাৰ এই বিকাৰবিলাক দূৰ নহ'ব। সেইটো কাৰণে গীতাৰ প্ৰথম যুগটোত দিছে কি অৰ্জুনৰ বিষাদ যুগ বুলি দিছে। অৰ্জুনৰ বিষাদ কিয় উৎপত্তি হ'ল? অৰ্জুনে ভগৱান কৃষ্ণক দ্বাৰকাৰ পৰা জয় কৰি আনিছিলে। তেওঁ নিজেই ক'লে যে তুমি যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত এই ৰথখন ৰাখি দিয়া। কৃষ্ণই ভকতৰ আজ্ঞা মানি ভগৱানে যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত ৰথখন ৰাখি দিলে। আৰু ৰথখন ৰখাৰ পাছত অৰ্জুনে সন্মুখৰ কৌৰৱসকলৰ ফালে চাই দিলে। তেওঁ সন্মুখত থকা সেনাসকলক, আৰু লগত জয় কৰি অনা কৃষ্ণ ক'ত থাকি গ'ল? অৰ্জুনৰ পিঠিৰ ফালে থাকি গ'ল। কৃষ্ণত বিমুখ হৈ যদি কেনেবাকৈ কৌৰৱৰ ফালে আমাৰ দৃষ্টিটো যায় তেতিয়াহ'লে সেয়া হ'ল মায়া। কৌৰৱ হ'ল ভ্ৰম, কৌৰৱ হ'ল জগতৰ হৰি কৃষ্ণৰ অজ্ঞান আৰু অবিদ্যাৰ তত্ত্ব। সেইটো কাৰণে এক কুক্ষহীনী নাৰায়ণী সেনা কৌৰৱক দি পঠাইছে। নাৰায়ণ আহিলে অৰ্জুনৰ ফালে, বোলে মই অস্ত্ৰ নধৰোঁ। নাৰায়ণী সেনা দিলে দুৰ্যোধনক, এইসকলে অস্ত্ৰ শস্ত্ৰৰ সৈতে তোমালোকৰ লগত যুদ্ধ কৰিব। কাৰ বিৰুদ্ধে কৰিব? কৃষ্ণৰ বিৰুদ্ধে আৰু পঞ্চপাণ্ডৱৰ বিৰুদ্ধে কৰিব। এই নাৰায়ণী সেনাই হ'ল আমাৰ নিৰ্গুণ অন্তৰিন্দ্ৰিয় মনটো। যিমান বেয়া উৎপত্তি হয় সকলোবিলাক মনৰ পৰা উৎপত্তি হয়। মনটো গুণত পবিত্ৰ হৈ থাকিলে গুণময় বৃত্তিবিলাক বৰ ভয়ংকৰ হয়, অহংকাৰী হয়, ক্ৰোধী হয়, জেদী হয়। সেইটো কাৰণে অহংকাৰৰ তত্ত্ব হ'ল দুৰ্যোধন, হিংসাৰ তত্ত্ব হ'ল দুঃশাসন, বিজাতীয় কৰ্মৰ তত্ত্ব হ'ল কৰ্ণ, মনৰ ভ্ৰমৰ তত্ত্ব হ'ল ভীষ্ম, হয়নে? দ্বৈত বুদ্ধিৰ তত্ত্ব হ'ল দ্ৰোণাচাৰ্য, পাপবোধৰ তত্ত্ব হ'ল শল্য, আৰু আসক্তিৰ তত্ত্ব হ'ল অশ্বত্থামা। এইবিলাক কৌৰৱ পক্ষৰ সম্পত্তি। আমি সদায় যুদ্ধখন কৰিব লাগিব আমাৰ লগত থকা সেই আসুৰী বৃত্তিস্বৰূপ সেই বেয়া বস্তুবিলাকৰ বিৰুদ্ধে। সেইবিলাকে আমাক কৃষ্ণ বস্তুৰ পৰা আঁতৰ কৰি লৈ যায়। এতিয়া অৰ্জুনে প্ৰথম ভুলটো বুজি পালে, বোলে কি মই যেতিয়াই চাই দিলোঁ দেখি গ'লোঁ মোৰ গুৰুজন, আপোনজন, মোৰ সুহৃদজন, গোটেইখিনিক আপোন দেখিলে, কিন্তু কাক নেদেখিলে? বাসুদেৱ কৃষ্ণক নেদেখিলে, যিজনক তেওঁ জয় কৰি আনিছিলে। গতিকে অজ্ঞান আৰু অবিদ্যাৰ দৃষ্টিটোৰ পৰা আমাক জ্ঞান বিজ্ঞান তদং ৰহস্যৰ ঈশ্বৰ তত্ত্বৰ দৃষ্টিলৈ আমাক যিজনে নিব সেইজনে হ'ল ভগৱান কৃষ্ণ। সেইটো কাৰণে গীতাৰ প্ৰথম যুগ হ'ল বিষাদ যুগ। এই জীৱই কান্দি কান্দি জন্ম হয়, এই কান্দোনৰ চিনটো বিষাদৰ প্ৰকাশ। দুখ কষ্ট আৰু যান্ত্ৰণা ভুগিবলৈকে জীৱৰ তত্ত্বলৈ আহিছে, কিন্তু দুখ কাকো নালাগে, কেৱল সুখহে লাগে, হয়নে বাৰু? সুখৰ অমৃতময় তত্ত্ব কোন? ভগৱান কৃষ্ণ। তেওঁক পিঠিৰ ফালে ৰাখিছোঁ, যেন তেওঁ আমাক দেখাই নাই, হয়নে বাৰু? সেইটো কাৰণে গীতা শাস্ত্ৰৰ প্ৰথম যুগ হ'ল কি? বিষাদ যুগ। বিষাদৰ পৰা যদি মুক্ত হ'বলৈ হয়, অজ্ঞান আৰু অবিদ্যাৰ পৰা যদি আঁতৰ হ'বলৈ হয়, তেতিয়াহ'লে আমাক ঈশ্বৰৰ জ্ঞান লাগিব। গীতাৰ দ্বিতীয় যুগটো হ'ল সাংখ্য যুগ। সাংখ্য যুগ মানে হ'ল ঈশ্বৰ জ্ঞান, ৰহস্য ঈশ্বৰৰ তত্ত্ব, অদ্বৈত ঈশ্বৰৰ জ্ঞানটোকেই কোৱা হয় সাংখ্য যুগ বুলি। এই ঈশ্বৰৰ জ্ঞানটো যদি আমি ল'ব পাৰোঁ তেতিয়াহ'লে আমি জীৱনত জীয়াই থাকিবলৈ হ'লে কৰ্ম কৰিব লাগিব। কৰ্মবিহীন জীৱন কোনেও জীব নোৱাৰে। সেইটো কাৰণে গীতাৰ তৃতীয় যুগটো কি? কৰ্মযুগ। অজ্ঞান দূৰ হ'ব কেনেকৈ? সাংখ্য যুগৰ ঈশ্বৰ জ্ঞান লাভ হ'লে। সাংখ্য যুগৰ ঈশ্বৰ জ্ঞান লাভ হ'লে আমি জীৱনত সৎকৰ্ম কি তাক বুজি পাম।
হয়নে সেইটো কাৰণে তৃতীয় অধ্যায়ত আমাক কৰ্মযোগৰ কথা ক'লে কৰ্মত কি থাকে কৰ্মত বন্ধন থাকে যিবিলাকক শাস্ত্ৰই কৰ্মবন্ধ বুলি কৈছে এই কৰ্মত থকা বন্ধনবিলাক হ'ল কি মই আমুকটো কৰিম মোৰ আমুকটো হ'ব মই তামুকটো কৰিম মোৰ তামুকটো হ'ব মই ইমান লাভৱান হৈ গৈ থাকিম নিজৰ লাভটো চাবলৈ যায় কাষৰজনৰ লগৰজনৰ ক্ষতিও যে হ'ব পাৰে সেইটো চিন্তা নকৰে হয় না নহয় আপোনালোকে নিশ্চয় মন কৰিছে চাগে যে ৰাস্তাটো ঠেক কৰি জেৰুৱাখন ৰাস্তাৰ কাষলৈ নিওঁতে হয় না নহয় নিজৰ চোতাল আৰু ভেটি ওখ কৰোঁতে ৰাস্তা গাঁত হৈছে মানুহ যাব নোৱাৰা হৈছে হয় না নহয় জনতা জনাৰ্দনৰ কাৰণে গাঁত ৰচনা কৰি নিজে যদি পৰ্বত পাহাৰ নিৰ্মাণ কৰে আমি নিবিচাৰিলেও তাৰ পৰা অভিসম্পাত আহিবই সেইটো কাৰণে কৰ্মৰ কুশলতা কৰ্মৰ শ্ৰেষ্ঠতা আৰু কৰ্মৰ সংস্কাৰ অৰ্জুন নামৰ জীৱক ভগৱান কৃষ্ণই গীতাৰ তৃতীয় অধ্যায়ত দিছে এই কৰ্মৰ সংস্কাৰটো যদি আমাৰ লাভ হ'বলৈ হয় তেতিয়াহ'লে কৰ্মৰ জ্ঞান কি কৰ্ম কৰি কৰ্মৰ বন্ধনৰ পৰা কেনেকৈ আমি নিবৃত্তি লাভ কৰিব পাৰিম সেইটো কাৰণে চতুৰ্থ অধ্যায়টো দিছে কি জ্ঞান কৰ্ম সন্ন্যাস যোগ কৰ্মৰ জ্ঞান লাগিব কৰ্মৰ জ্ঞানৰ দ্বাৰা কৰ্ম বন্ধনৰ পৰা মুক্ত হ'ব লাগিব কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ মুখ্য সুখৰ আনন্দ লাভ হ'ব লাগিব মুখ্য সুখৰ আনন্দ লাভৰ যিটো পদ্ধতি এই পদ্ধতিটো গীতাই সন্ন্যাস বুলি কৈছে আমাৰ আকৌ সন্ন্যাস বুলি ক'লে কাম বন নকৰাকৈ একেবাৰে চব ত্যাগ কৰি পেলাই ঘূৰি ফুৰাটো বুজায় গীতা শাস্ত্ৰই সেয়া সন্ন্যাসৰ কথা কোৱা নাই গীতা শাস্ত্ৰই সন্ন্যাস আমাক কি বুলি ক'লে কৃষ্ণে বোলে জ্ঞান কৰ্মক কহিলো ফলতো দুয়ো সমান হে অৰ্জুন মই তোমাক জ্ঞানৰ বিষয়ে ক'লো মই তোমাক কৰ্মৰ বিষয়ে ক'লো এই জ্ঞান আৰু কৰ্ম দুইটাৰে ফল সমানেই এটাৰো কম বেছি নহয় হয়নে নকৰিলে কৰ্ম সন্ন্যাস নিশিজে এতেকে কৰ্ম প্ৰধান যদি তুমি কৰ্ম নকৰা তেতিয়াহ'লে তোমাৰ সন্ন্যাস নহ'ব সন্ন্যাস মানে কৰ্মৰ প্ৰতি নিস্পৃহ হৈ যোৱা নহয় সন্ন্যাস মানে কৰ্মৰ বন্ধনৰ পৰা মুক্ত হৈ যোৱা গতিকে ফলবাঞ্ছাৰ পৰা মুক্ত হৈ যোৱাটোকে কি বুলি কোৱা হৈছে সন্ন্যাস বুলি কৈছে এতিয়া কৈছে যে তুমি তোমাৰ সন্তুষ্টিৰ কাৰণে যদি সদায় কাম কৰি থকা তেতিয়াহ'লে ইয়াত তোমাৰ বন্ধন হ'ব তুমি যি কৰ্ম কৰিবা এই কৰ্ম মোৰ আনন্দৰ কাৰণে কৰিবা মই পৰমাত্মাই চাই আছোঁ তোমাক মই পৰমাত্মাই সকলো দেখি আছোঁ মোৰ হিতৰ কাৰণে মোৰ ভগৱান সন্তুষ্ট হোৱাৰ কাৰণে তুমি কৰ্ম কৰিবা তেতিয়া কি হ'ব সেই কৰ্মত তোমাৰ ফলৰ আশা উৎপত্তি নহ'ব ফলৰ আশা যদি তোমাৰ উৎপত্তি নহয় তেতিয়াহ'লে কি বুলি কৈছে ঈশ্বৰৰ অৰ্থে ৰাগ দেশ এৰি গৃহে থাকি কৰ্ম কৰে গৃহ মানে কি গৃহ মানে আমি বাস কৰা গৃহটো হয় গৃহ মানে আচল গৃহ আমাৰ এই দেহটো এই দেহ নামৰ গৃহটো কোনে চলাই আছে ইয়াৰ মালিক হ'ল পৰমাত্মা হ'ল কৃষ্ণ সেইটো কাৰণে গৃহে থাকি বুলি কৈছে আমি সেই আমাৰ নিৰ্দিষ্ট পৰিমাণৰ ঘৰখনৰ কথাটোকে বুজোৱা নাই গৃহে থাকি মানে দেহটো এটা গৃহ এই দেহত 11জন অতিথি আছে 11জন অতিথি হ'ল আমাৰ 11টা ইন্দ্ৰিয় হয়নে বাৰু এই দেহত এজন মন্ত্ৰী আছে মন্ত্ৰী হ'ল আমাৰ মন এই দেহত এজন ৰজা আছে ৰজা কি ৰজা হ'ল আমাৰ এই পঞ্চভূতৰ দেহটো এই দেহৰ মালিক কোন মালিক হ'ল পৰমাত্মা কৃষ্ণ সেইটো কাৰণে দেহেৰে কৰা কৰ্মবিলাক মালিকৰ সন্তুষ্টিৰ কাৰণে কৰিব লাগে তে কি বুলি কৈছে যে ঈশ্বৰৰ অৰ্থে ৰাগ দেশ এৰি গৃহে থাকি কৰ্ম কৰে জানিবা সন্ন্যাস সিজিল তাহাৰ অনায়াসে সিটো ধৰে কি বুলি কৈছে ঈশ্বৰৰ সন্তুষ্টিৰ অৰ্থে যদি তুমি কাম কৰা তেতিয়াহ'লে কি হ'ব তোমাৰ ৰাগ আৰু দেশ এইবিলাক তোমাৰ পৰা আঁতৰ হ'ব আৰু তুমি গৃহতেই থাকি কৰ্ম কৰি কি হ'ব পাৰিবা তোমাৰ সন্ন্যাস সাধন কৰিব পাৰিবা সন্ন্যাস সাধন মানে মুখ্য লাভৰ আনন্দ হে সাংখ্য জ্ঞান কৰ্ম দুইৰো একে ধৰ্ম হে তাৰ দুইৰ একে গতি হে তাক ভিন্ন কৰি যিজনে দেখয় অসিত মূৰ্খ মান দমতি সাংখ্য জ্ঞান কৰ্ম সাংখ্য মানে কি অদ্বৈত ঈশ্বৰৰ জ্ঞান মানে কি যিটো জ্ঞান
অদ্বৈত ঈশ্বৰৰ জ্ঞান লাভ কৰি তুমি জীৱনত যি কৰ্ম কৰিবা এই কৰ্মই তোমাক কৰ্ম বন্ধনৰ পৰা মুক্ত কৰিব হয়নে সেইটো কাৰণে কি বুলি কৈছে সাংখ্য জ্ঞান আৰু ঈশ্বৰ সেৱাৰ কৰ্ম এই দুইটাৰ ধৰ্ম একেই আৰু এই দুইটাই কি কৰে একেই গতি দিয়ে কি গতি পৰমাত্মাৰ পৰম গতি দিয়ে সৎগতি দিয়ে জীৱক মুক্ত কৰি দিয়ে সেইটো কাৰণে তাক ভিন্ন কৰি যিজনে দেখে এইবিলাকক ভেদ ভাৱেৰে যিজনে দেখে সেইজনে মূৰ্খ মন্দমতি সেইজন কোন সেইজন হ'ল অৰ্জুন অৰ্জুনে ভেদ দেখিছে এতিয়া অৰ্জুনকে কৈছে সেই কথাখিনি হে কৰ্মক নকৰে এ সন্ন্যাসক ধৰে এ তাৰ মাত্ৰ খাৰ কৰ্ম কৰি আগে এ বিলম্ব নেলাগে এ সুখে যে তৰে সংসাৰ যোগ কৰ্ম কৰি ইন্দ্ৰিয় নিয়মী অচিত কৰিলে শুদ্ধ এ কৰ্ম কৰিবে এ কৰ্ম নুহে মানে এ সবে দেখে বুদ্ধ কৰ্ম যদি নকৰে তেতিয়াহ'লে তাৰ দ্বাৰা মুখ্য সাধন নহ'ব কৰ্ম নকৰাজনৰ মুখ্য লাভ নহয় মুক্তি নহয় সেইজনৰ সেইটো কাৰণে কি বুলি কৈছে কৰ্ম নকৰে সন্ন্যাসক ধৰে তাৰ মাত্ৰ দুখ সাৰ একো কৰ্ম নকৰাকে যিজনে ভাবিছে যে মই মুক্ত হৈ যাম বন্ধন মুক্ত হৈ যাম সেইজনে জীৱনত দুখহে পাব কষ্টহে পাব এতিয়া অৰ্জুনক সেইটো কাৰণে কৈছে যে তুমি যুদ্ধখন কৰিব লাগিব যুদ্ধখন নকৰিলে তোমাৰ একোৱে লাভ নহব হত্যা বাশ্যসি স্বৰ্গম হিত্তা ভুশ্যসে মহিম তস্মাৎ দ্ৰতিষ্ঠকন্তেয় হৃদ্ৰায়ু কীৰ্তি নিশ্চয় হত্যা বা পাশ্যসি স্বৰ্গম এই যুদ্ধখনত যদি তোমাৰ মৃত্যু হয় তেতিয়াহ'লে তোমাৰ সুখ লাভ হ'ব এই জীৱনৰ জলবন্ধনৰ পৰা তুমি মুক্ত হৈ যাবা হত্যা বা পাশ্যসি স্বৰ্গম ইয়াত মৃত্যু হ'লে তোমাৰ স্বৰ্গ লাভ হ'ব মুখ্য সাধন হ'ব ইত্তা বা ভুশ্যসে মহিম যদি তুমি ইয়াত জয় লাভ কৰিব পাৰা তেতিয়াহ'লে তুমি ঈশ্বৰ সুখৰ আনন্দ ইয়াতেই ভোগ কৰিবলৈ পাবা তস্মাৎ প্ৰতিষ্ঠকন্তেয় হে কুন্তেয় কুন্তীৰ পুত্ৰ এই দুটা কিন্তু তেতিয়াহে লাভ হ'ব হয় মুখ্য নহয় তোমাৰ জীৱনৰ ঈশ্বৰ সুখৰ আনন্দৰ ভোগ এই দুটা তেতিয়াহে লাভ হ'ব কেতিয়া যদি তুমি নিশ্চিতভাৱে যুদ্ধখন কৰা যুদ্ধখনৰ পৰা যদি তুমি পলায়নবাদী মনোভাৱেৰে আঁতৰি যোৱা তোমাৰ একোৱেই লাভ নহ'ব বুজি পাইছেনে কথাটো সেইটো কাৰণে আমি এই জীৱন যুদ্ধত পবিত্ৰ হ'বই লাগিব ইয়াক আমি অস্বীকাৰ কৰিব নালাগিব যোগ কৰ্ম কৰি ইন্দ্ৰিয় নিয়মী চিত্ত কৰিলে শুদ্ধ যোগ কৰ্ম মানে কি আমাৰ যোগ কৰ্ম মানে পদ্মাসনত বহি মন নিয়ম সকলোবিলাক সংযম কৰি ঈশ্বৰক একান্ত চিত্তে ভবাটোকে আমাৰ যোগ বুলি কয় কিন্তু সেইটো যোগ নহয় যোগ কৰ্ম বেলেগ বস্তু যোগ মানে কি আমি পৰমেশ্বৰৰ অংশ আমি পৰমেশ্বৰৰ সন্তুষ্টিৰ কাৰণে আমি জীয়াই আছো আৰু আমি পৰমেশ্বৰ বা ভগৱানৰ সন্তুষ্টিৰ কাৰণে আমি কৰ্ম কৰিব লাগে এই যোগ শব্দ অৰ্থ সেইটোকে বুজায় যাতে আমি জীৱন্ত কালত আমি সংযোগ হৈ ল'ব পাৰোঁ কাৰ লগত ভাৱ ভক্তি আৰু ভাৱনাৰে ভগৱানৰ লগত যাতে আমি সংযোগ হৈ ল'ব পাৰোঁ এই ভগৱানৰ লগত সংযোগ হ'বলৈ আমি কি কৰিব লাগিব ইন্দ্ৰিয়বিলাকক নিয়মিত অৱস্থালৈ আনিব লাগিব ইন্দ্ৰিয় নিয়মী মানে কি আমাৰ ইন্দ্ৰিয়কেইটা দুষ্ট স্বভাৱৰ জিভাখনে ভাল দেখিলে খাবলৈ বিচাৰে চকুৱে ভাল দেখিলে চাবলৈ বিচাৰে কাণেৰে ভাল অকণমান আনন্দ দেখিলে নাচিবলৈ উদ্বাবুল হৈ পৰে হয়নে নহয়
গতিকে এই ইন্দ্ৰিয়বিলাকক নিয়মিত কৰিব লাগিব, মানে কি সিহঁতক সংযম কৰিব লাগিব। সেইটো কাৰণে অন্ন সেইখিনিহে ল'ব লাগে যিখিনি ল'লে ঈশ্বৰো সন্তুষ্ট হয়, আমাৰ দেহৰো কুশল মংগল হয়। সেইটো কাৰণে দেখিলেই মিঠা বেছি খাই দিলে পাছত চুগাৰ হ'ব, হয়নে বাৰু? শক্তিদায়ক প্ৰটিনজাতীয় বস্তু বেছি খাই দিলে আকৌ প্ৰেছাৰ হাই হ'ব, হয়নে নহয়? সেইটো কাৰণে ইন্দ্ৰিয়ক নিয়মী বুলি কৈছে। আমাৰ এই ইন্দ্ৰিয়কেইটাক আমি সংযম অৱস্থালৈ আনিব পাৰিব লাগিব। কেনেকৈ আনিব লাগিব? চিত্ত কৰিলেকে শুদ্ধ। মনৰ পবিত্ৰতাটোক কোৱা হয় চিত্ত বুলি। মনটো যদি অপবিত্ৰ হৈ থাকে তেতিয়াহ'লে আমাৰ মনটো চঞ্চল হৈ থাকিব। মন শুদ্ধ হ'লে, পবিত্ৰ হ'লে মন ধীৰ স্থিৰ হয়। ধীৰ স্থিৰ হ'লে আমাৰ আত্মসংযম আহিব। আত্মসংযম আহিলে আমি কি হ'ম? আমি নিয়মমতে চলিবলৈ অভ্যাস কৰিব পাৰিম। সেইটো কাৰণে কৰ্মক কৰিবেক কৰ্ম নোহে মানে সবে দেখে আত্মবুদ্ধ। গতিকে ভাল কৰ্ম এটা কৰিবৰ কাৰণে আমি ইন্দ্ৰিয়কেইটাক সংযম কৰিব লাগিব, মনটোক চিত্তৰ শুদ্ধতা বা পবিত্ৰতালৈ আমি নিব পাৰিব লাগিব, আৰু কৰ্ম আমি আত্মবুদ্ধিৰ কাৰণে, আত্মবুদ্ধিৰ যোগেদি, ঈশ্বৰ বুদ্ধিৰ যোগেদি আমি পৰমাত্মাৰ সন্তুষ্টিৰ কাৰণে কৰ্মবিলাক কৰিব লাগিব। হে যতেক বিষয় সবে গুণময়, এ কৰ্মক কৰে সাক্ষাৎ, হে ঈশ্বৰৰ কাষে ইন্দ্ৰি প্ৰৱৰ্তয়, হে আত্মা কৰ্তানো হে তাত। যতেক বিষয় সবে গুণময়। বিষয় মানে কি? আমাৰ সংসাৰৰ বন্ধনযুক্ত কৰ্মবিলাক। বন্ধনযুক্ত কৰ্মবিলাকক কি বুলি কোৱা হয়? বিষয় বুলি কোৱা হয়। এই বিষয়টো কি? এই বিষয়টো গুণময়। গুণময় মানে কি? গুণময় মানে চকুৰে দেখা পোৱা যিবিলাক বস্তু আছে, হাতেৰে চুব পৰা যিবিলাক বস্তু আছে, সকলো বস্তু গুণময়। সেইটো কাৰণে গুণময় লাভৰ কাৰণে যদি আমি কেৱল কৰ্ম কৰোঁ, তেতিয়াহ'লে সেই কৰ্মবিলাক আমাৰ ইন্দ্ৰিয় সুখৰ কাৰণেহে কৰা হয়, ঈশ্বৰ সুখৰ কাৰণে সেইবিলাক কৰ্ম কৰা নহয়। সেইটো কাৰণে সেইবিলাকৰ কৰ্তা ভগৱান নহয়। গুণময় সুখৰ কাৰণে কৰা কৰ্মবিলাকৰ কৰ্তা ভগৱান নহয়। পূৰ্ব সংস্কাৰে যোগী কৰ্ম কৰে, কৰিতে আসক্তি নাই। পূৰ্বজন্মৰ সংস্কাৰৰ দ্বাৰা এইবাৰ যোগী হৈ যোগময় সাধনাৰ দ্বাৰা জীৱবিলাকে সৎকৰ্ম কৰে, আৰু তেতিয়া কি হৈ যায়? তেওঁলোকৰ সেই কৰ্মবিলাকৰ ফলৰ পৰা আসক্তিমুক্ত হৈ যায়। যত কৰ্ম মানে অজ্ঞানীৰ থানে কৰে লোক প্ৰৱৰ্তায়। গতিকে গুণময় কৰ্মবিলাক অজ্ঞানীসকলৰ কাৰণে প্ৰৱৰ্তাই ৰখা হৈছে। গুণময় কৰ্মবিলাক যেনে আমাৰ দেৱ দেৱী পূজা পাতল, অন্য দেৱতাক উপাসনা কৰা, ঈশ্বৰ কৃষ্ণক পাছ পেলাই সেইসকলক আগ কৰি দিয়া, এইবিলাকো গুণময় কৰ্ম। গতিকে ইন্দ্ৰিয় সুখৰ কাৰণে কিবা এটা পাবৰ কাৰণে কৰা সেই পূজা পাতলবিলাক, এইবিলাক অজ্ঞানীৰ কৰ্ম বুলি কৈছে। ভগৱানক পাবৰ কাৰণে, ভগৱানৰ চৰণ পাবৰ কাৰণে, তেওঁৱেই সকলোৰে মালিক, তেওঁৱেই সকলোৰে গৰাকী, সেইজনৰ সন্তুষ্টিৰ কাৰণে কৰা কৰ্মবিলাক কি? নিৰ্গুণ, কাৰণ তেওঁ নিৰাকাৰ ঈশ্বৰ। হে বাক্য পদহস্ত হে গুহ্য যে উপস্থ, এই উশাহ নিশ্বাস ঘ্ৰাণ, হে ভোজন শয়ন হে শ্ৰৱণ গ্ৰহণ, হে দৰ্শন স্পৰ্শ ন প্ৰাণ, সবে ইন্দ্ৰি কৰ্ম হে ব্ৰহ্মে অৰ্পিনৰে, অনিলিপয় কৰ মমলে, যেন পদ্মপত্ৰে হে জলতে থাকয়, অজেন নিলিপ জলে।
কৃষ্ণে বোলে সখী এ তিনি গোট তত এ কহো শুনা তাৰ নাম ভক্তি জ্ঞান এক অভক্তি যে গোটেক এ গোটেক আৰু কাম ভক্তি যেন থান কহিব সাধন শুনিও তাৰ যোগত ভক্তিৰ মহিমা এ নাহি কে উপমা এ শুনিবা তো ভূত কৰে স্নান দান বুদ্ধিত নিশ্চয় অন্তৰে নাম স্মৰণ কৰ্ম কৰি ফল এ সংকল্প এৰিব এ কৰিব হৰি কীৰ্তন সব কৰ্ম কৰে হে অৰ্পিয়া ঈশ্বৰে যেন সেৱক নয় হৰিপদে আস এ কৰিয়া বিশ্বাস হে অনায়সে পায় অৰ্জুনক কৈছে যে হে মোৰ সখা অৰ্জুন পূৰ্বৰ সংস্কাৰৰ দ্বাৰাহে যোগীজনে এই জনমত হৃদয়ত মোৰ আনন্দৰ ভাগ লাভ কৰিব পাৰে গতিকে পূৰ্বজন্মৰ সংস্কাৰৰ কথাটো মই তোমাক এইটো কাৰণেই কৈছোঁ তুমি এই দেহ এদিন এৰিব লাগিব ইয়াৰ পাছত আকৌ যদি তোমাৰ জন্ম হয় এই জীৱনৰ যিখিনি সংস্কাৰ আছে সেইখিনি তাত যোগ হৈ থাকিব অৰ্জুনক সেই কথাটোও বুজাই কৈছে হয়নে বাৰু এই জন্ম ল'লেই প্ৰত্যেক জীৱৰে দশ ইন্দ্ৰিয় একাদশ মন অন্তৰ ইন্দ্ৰিয় এইবিলাক লগে লগে তেওঁৰ লগত সংযোগ হৈ যায় যদি এইবিলাকৰ সুখ আৰু ভোগৰ কাৰণে যদি জীৱই কৰ্ম কৰি থাকে তেলে সেই জীৱ অধোগতি হয় সেই জীৱ মোৰ পৰা আঁতৰ হৈ যায় পৰমাত্মাৰ পৰা তেওঁ আঁতৰ হৈ যায় পৰমাত্মাৰ পৰা আঁতৰ হ'লে জীৱৰ দুখ কষ্ট আহে গতিকে হে অৰ্জুন তুমি কান্দিছিলা যুদ্ধ কৰিব নোৱাৰো বুলি আৰু তুমি মোৰ চৰণত শৰণাপন্ন হৈ কৈছা হে কেশৱ মই চকুৰে একো নেদেখা নিচিনা হৈ গৈছো তুমি মোক উদ্ধাৰ কৰা বুলি তুমি মোক শৰণাপন্ন হৈ গলা গতিকে কৃষ্ণত শৰণাপন্ন জীৱৰ কেতিয়াও দুখ নহয় কষ্ট নহয় সেইটো কাৰণে একাদশ ঐক্যহীনী সেনা পৰাজয় হৈ গ'ল সপ্ত ঐক্যহীনীৰে জয় হৈ গ'ল বোলে কিয় নাৰায়ণী সেনাই জয় দিব নোৱাৰে নাৰায়ণেহে জয় দিব পাৰিব নাৰায়ণ হ'ল নিৰ্গুণ তেওঁৰ শক্তি হ'ল অনন্ত সেইটো কাৰণে তেওঁৰ শক্তি সামৰ্থ্যখিনি তেওঁ ক'ত দিছে গীতাত দিছে ভাগৱতত দিছে গীতা ভাগৱত তেওঁ বাংময় মূৰ্তি চৈতন্য মূৰ্তি বাক্যৰ অমৃততেই ভগৱন্ত কৃষ্ণক সাক্ষাৎ কৰিব পৰা যায় সেইটো কাৰণে অৰ্জুনক বাক্যৰ অমৃত স্বৰূপী গীতাৰ বাণী তেওঁ আগবঢ়ালে কি বুলি কৈছে যে সকলো কৰ্ম কৰে অপিয়া ঈশ্বৰে যিজনে সকলো কৰ্ম ঈশ্বৰ কৃষ্ণক অৰ্পণ কৰি কৰে সেইজন মোৰ সেৱক হৈ যায় আৰু হে অৰ্জুন মোৰ সেৱকৰ সদায় সদ্গতি হয় যেহেতু ময়েই হলো সকলো জীৱক সদ্গতি দিওঁতা ভগৱান হে কৰ্মী বহিৰ্মুখ তাৰ কহো দুখ
এ আশাতে সে প্ৰাণ যায় এ দুগ্ধ খাব বুলি এ মনে আশা কৰি ও চাৰি মৰে বা জি গাই আমাৰ কৰ্ম ইন্দ্ৰিয়কেইটা বাহ্যিকমুখী পদ পানী উপস্থ হস্ত পদ্ম এই পঞ্চ ইন্দ্ৰিয় কি বাহ্যিকমুখী সিহঁতি সদায় বিষয় সুখটোকে বিচাৰে কৃষ্ণ কৃষ্ণ এই বিষয় সুখটো কি বিষয় সুখটো হ'ল দুখময় যান্ত্ৰণাময় কষ্টকৰ ভগৱান কৃষ্ণই বিষয় সুখৰ পৰা জীৱক উদ্ধাৰ কৰি ঈশ্বৰ সুখৰ আনন্দৰ ভাগ দান কৰিব বিচাৰিছে সেইটো কাৰণে কৰ্ম বহিৰ্মুখ তাৰ কহু দুখ আশাতে পান যায় আমাৰ এই কৰ্ম ইন্দ্ৰিয়কেইটা যদি আশাত বন্দী হৈ দেহৰ সুখ আৰু ভোগৰ বাসনাত যদি পৰি থাকে তেতিয়াহ'লে ই মালিকৰ পৰা আঁতৰ হৈ যায় মালিক কোন মালিক হ'ল আত্মা পৰমাত্মা পৰমাত্মা কি পৰমাত্মা হ'ল গাভীৰ ৰূপ কামধেনু ৰূপ এই জগতৰ যিমান অমৃত আছে সকলোখিনি তেওঁৰ ৰূপী অমৃতেই দান কৰি আছে সেইটো কাৰণে গাই দিয়া গাখীৰজনী চিনি পাব গাখীৰ দিয়া গাইজনী চিনি পাব লাগিব কামধেনু মানে কি যি ধেনুৱে নিবিচাৰাকেই অমৃত দি থাকে বিচাৰিলে গাখীৰ দিয়াটো কথা নহয় নিবিচাৰাকেই দিয়ে মানে ভগৱান কৃষ্ণ হ'ল কামধেনু তেওঁক বিচাৰিব নালাগে তেওঁ অন্তৰ্যামী তেওঁ সকলোৰে হৃদয়ত আছে কিটো লাগে তেওঁ নিজেই জানে সেইটো কাৰণে ভকতৰ দুখ অহাৰ লগে লগে কি হয় সমাধান হৈ ভগৱান কৃষ্ণ আহে মানে বনবাসৰ সময়ত দ্ৰৌপদীক কম বিপদত পেলাইছিলে দুৰ্বাসা কৰ্ণ ল'বলৈ পঠিয়াই হয়নে নহয় বাসুদেৱ কৃষ্ণই ভকতৰ অন্ন খুজি খালেগে বোলে মোক বেছি নালাগে নহয় মোৰ নামত অৰ্পণ কৰা তোমাৰ এটা শাক পাতেই হ'ব হয়নে নহয় ভগৱান কৃষ্ণ ইমান কৰোণাময় অকণমান শাক পাত লৈ তেওঁ খাই উগাৰ মাৰি দিলে কৃষ্ণ বস্তু যেতিয়ালৈকে আমাৰ জিভাত প্ৰৱেশ নহ'ব তেতিয়ালৈকে আমাৰ লোভেই থাকিব কৃষ্ণ বস্তু প্ৰৱেশ হৈ যোৱাৰ লগে লগে তাত কি আহি যাব অমৃত আহি যাব হয়নে অমৃতৰ ভাগ দুৰ্বাসায়ো পালে দুৰ্বাসাৰ পেট ভৰি গ'ল আৰে এইটো পেটত খালে কোনদিনাখন ভোক গুচিব হয়নে ইয়াত সদায় খালে ভোক বাঢ়িহে যায় হয়নে নহয় কৃষ্ণ হ'ল অমৃত বোলে কি মই যাক পান কৰাই দিওঁ তাৰ আৰু কোনোদিন ভোক নালাগে হয়নে সেইটো কাৰণে দ্ৰৌপদীক থালখন কোনে দিছিলে ইন্দ্ৰ দেৱতাই দিছিলে দেৱদত্ত থালি দেৱদত্ত মানে দেৱতাই দিছা ইন্দ্ৰ কি হয় ইন্দ্ৰ হ'ল মন অন্তৰ ইন্দ্ৰিয় এই অন্তৰ ইন্দ্ৰিয়ৰ মালিকেই হ'ল ভগৱান কৃষ্ণ সেইটো কাৰণে দ্ৰৌপদীয়ে অন্ন বহাওঁতে কাক অৰ্পণ কৰি লৈছিলে 5জন স্বামী আৰু তেওঁলৈ যদিও অন্ন বনাইছে বাসুদেৱ কৃষ্ণক অৰ্পণ কৰি লৈছিলে কৃষ্ণ বস্তু হে অন্তৰ্যামী ঈশ্বৰ হে ভগৱান কৃষ্ণ মোৰ এই জীৱন পাত্ৰত তুমি অমৃত হৈ আছা আৰু তোমাৰ অমৃত স্বৰূপ অন্নয় মই এয়া কি কৰিছোঁ তোমাক অৰ্পণ কৰিছোঁ এই অন্নৰ দ্বাৰা গোটেই জগত সন্তুষ্ট হ'ব লাগিব তুমি সন্তুষ্ট হ'ব লাগিব হয়নে কৃষ্ণ য'ত সন্তুষ্ট হ'ল তাত কি বাকী ৰ'ল হয়নে এই দুৰ্যোধনৰ অহংকাৰবিলাক আমাৰ কাৰণে দুৰ্বাসনা এই দুৰ্বাসনাবিলাকে আমাৰ ওচৰলৈ দুৰ্বাসা ঋষিকে পঠিয়ায় হয়নে নহয় এই দুৰ্বাসনাবিলাক ঈশ্বৰ কৃষ্ণময় অমৃতলৈ ৰূপান্তৰ হ'ব লাগিব সেয়া হ'ল সুবাসনাই হ'ল আত্মসন্তুষ্টি সেইটো কাৰণে গীতাত আমাক কি বুলি কৈছে এই বহিৰ্মুখী ইন্দ্ৰিয়কেইটাক আত্মামুখী কৰা ঈশ্বৰমুখী কৰা তেতিয়া কি হ'ব এই যিটো কৰ্মত আমাৰ গুণৰ প্ৰভাৱ থাকে আৰু বন্ধন থাকে এই কৰ্মবিলাক গুণৰ প্ৰভাৱ আৰু বন্ধনৰ পৰা মুক্ত হৈ কৰ্ম ঈশ্বৰ সুখৰ আনন্দ হ'ব তাকে কোৱা হৈছে কি বুলি কৰ্ম সন্ন্যাস যোগ কৰ্ম ঈশ্বৰ সুখৰ আনন্দৰ ফালে ধাৱমান হ'ব লাগিব হে ৰাম হে
দৈব্য খানছে ঘৰে উপবাসে মৰে বেপাৰৰে সি মানাই কাল দেশ বুদ্ধি অদৈব্য দেহ শুদ্ধি ভৈলে কৰ্ম ফল পাই দৈব্য সাঞ্চে ঘৰে উপবাসে মৰে দ্ৰব্যবিলাক ঘৰত সাঁচি থয় আৰু মৰে কিহত লঘোণে নোখোৱা নোবোৱাকে হয়নে আৰু সেইসকলৰ বেপাৰৰ সীমা নাই বুলি কৈছে বেপাৰ মানে কি ব্যৱসায় মানে কি এই লোভিয়া মনটোৱে লোভ ক্ষুধা আৰু তৃষ্ণাৰ কাৰণে বিভিন্ন সংকল্প কৰি বাহিৰলৈ গৈ থকাটো তাই ঈশ্বৰ কৃষ্ণই কৈছে কাল মানে সময় দেশ মানে এই জগত বুদ্ধি মানে ভগৱান কৃষ্ণই মহাবুদ্ধি আৰু কি কৈছে দ্ৰব্য কি দ্ৰব্য হ'ল ঈশ্বৰৰ আগত দিয়া বস্তু দেহ কি দেহ হ'ল আমাৰ ঈশ্বৰ বাস কৰা এই দেহটো ইয়াত ঈশ্বৰৰ আত্মাৰ ৰূপে আছে কি হ'ব দেহ দ্ৰব্য দেহ শুদ্ধি অন্ন বায়ু জল এইবিলাক হ'ল দ্ৰব্য এইবিলাকো শুদ্ধ হ'ব কেনেকৈ শুদ্ধ হ'ব সেইবিলাক যদি কৃষ্ণ তৰ্পিত হয় এতিয়া কি হ'ব ভৈলে কৰ্মফল পায় এইবিলাক যদি তুমি শুদ্ধ কৰি ল'ব পাৰা সেইবোৰ যোন তুমি কৰ্মৰ ফল পাবা বোলে কি বন্ধন আৰু নাথাকে বন্ধন মুক্ত হৈ যাবা তাকে কৈছে কি সন্ন্যাস বুলি এই ইহাৰ মধ্যত ভ্ৰম প্ৰমাদত যদি অংগহী ন ভৈলা ফলো নাহি তাৰ দুখ মাত্ৰ সাৰ কৰ্মী নষ্ট গৈলা যদি ফল পাই স্বৰ্গ ভুঞ্জে যায় নুগুছে চিন্তা মনত পূৰ্ব কৰ্মে টানি একেষে ধৰি আনি পেলাৱয়ন ৰকত আপোনালোকে বাতৰিবিলাকত শুনিছেনে বাৰু দামী বিয়া পাতি দাঙি সাজ পিন্ধি দামী অলংকাৰ পিন্ধি হয়নে এতিয়া অনন্ত নৰক লঘু লাঞ্ছনা ভোগ কৰি আছে হয়নে নহয় গীতা শাস্ত্ৰত ভগৱান কৃষ্ণই সাৱধান মানি শুনাই থৈছে কি বুলি কৈছে যে ভ্ৰম মনৰ ভ্ৰম প্ৰমাদ মানে পাগল মনটো সুখৰ ফালে ইমান বেছিকৈ লৈ নাযাবা যাতে তুমি তাত পাগল হৈ যোৱা হয়নে কৰ্মী নষ্ট দ্ৰব্য গৈলা তেনেকুৱা ধৰণৰ ভ্ৰমযুক্ত মনেৰে পাগলৰ দৰে বাতুল পাই হৈ যদি কোনোবাই জীৱনত সুখৰ কাৰণে অকল কৰ্ম কৰে তেওঁ নষ্ট হ'ব তেওঁ কৰ্ম নষ্ট হ'ব আৰু তেওঁ ধৰ্ম নষ্ট হ'ব সেয়াই হৈছেনে নাই যি তেনেকুৱা ধৰণৰ কৰ্ম কৰিছে হয়নে বাৰু যদি ফল পাই স্বৰ্গ ভুঞ্জে যায় হয়নে একেবাৰে বিলাসী হোটেলখনত গৈও থাকি আহিলেগে হয় নে নহয় আৰু এতিয়া দেখোন জেলত পকা ফ্ল'ৰত দেখোন হা আঁঠুৱা নাইকিয়াকৈ মুখৰ কামোৰ খাই থাকিবলগীয়া হৈছে কৃষ্ণ হয়নে নহয় আৰু হা গতিকে আমাক এনেকুৱা ধৰণৰ সুখ গীতা শাস্ত্ৰই অৰ্জুনক কোৱাৰ চলেৰে আমাক কামনা কৰিবলৈ হাক দিছে যিটো সুখে আনক দুখ দিয়ে যিটো সুখৰ কাৰণে আনৰ অন্যায় হয় যিটো সুখৰ কাৰণে সমাজত আমি অৱনমিত হ'ব লগা হয় হয়নে সুখৰো এটা সীমা থকা উচিত সুখবিলাক যাতে আমাৰ কাৰণে অনন্ত দুখৰ কাৰণ হৈ নাযায় সেইটো কাৰণে শ্ৰেষ্ঠ সুখটো হ'ল ঈশ্বৰ সুখ ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে আমি যদি জীৱনটো অতিবাহিত কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনলৈ দুখ কষ্ট নাহিবই আত্মা ঈশ্বৰ আমাৰ পৰা আঁতৰত নাই কিন্তু চলাই থকাজন আত্মা ঈশ্বৰ আমাৰ লগতে আছে তেওঁ চাই আছে এই বুদ্ধিটো যাতে আমাৰ লাভ হয় গীতা শাস্ত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰি
আমাৰ মনৰ চঞ্চলতা, অজ্ঞান আৰু ভ্ৰম, এই বেয়া বস্তুবিলাক এই গীতা শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমাৰ যাতে আঁতৰ হয়। সেইটো কাৰণে অৰ্জুন হ'ল জীৱৰ তত্ত্ব, কৃষ্ণ হ'ল পৰমাত্মাৰ তত্ত্ব। পৰমাত্মা কৃষ্ণই জীৱৰূপী অৰ্জুনক উদ্ধাৰ কৰিবৰ নিমিত্তে এই বাক্য ৰাখিছে। হে যিটো আত্মজ্ঞানী, হে সবে মিছা জানি, অশৰীৰে নগৰতাৰ, একে দুৱাৰক অনিৰোধ নযায়, অজাৰ নবখা নদাৰ। যিজন আত্মজ্ঞানী, আত্মজ্ঞানী মানে কি? যিজনে আত্মা ঈশ্বৰৰ জ্ঞান লাভ কৰিছে। এতিয়া আত্মা ঈশ্বৰৰ জ্ঞানটোনো কি? আত্মা ঈশ্বৰৰ জ্ঞানটো অৰ্জুনেও লাভ কৰিছিলে। অৰ্জুনে কেনেকৈ লাভ কৰিছিলে? অৰ্জুনে লাভ কৰিছিলে যে জানে মোৰ দেহৰ কায়িক শক্তি আৰু গুৰুৰ বৃত্তিৰ এই কাণ্ডিত, এই দুটা বস্তু হ'লে মই যুদ্ধত জয়লাভ কৰিব নোৱাৰিম। এই যুদ্ধখনৰ যদি আচল শুভ ফল লাভ কৰিবলৈ হয়, তেতিয়াহ'লে মোৰ সাৰথি হ'ব লাগিব কোন? পৰমাত্মা কৃষ্ণ। সেইটো কাৰণে আমি এই দেহৰূপী জীৱন ৰথৰ সাৰথি সদায় কৃষ্ণক অৰ্পণ কৰিব লাগিব। যে হে জগতৰ হৰি, গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনক তুমি নচুৱাই আছা। তেওঁ নৃত্যৰত কৰি আছে। এই পৃথিৱীখন 24 ঘণ্টাত নিজৰ ওপৰত এপাক ঘূৰি দিয়ে। কাৰ শক্তিয়ে? কেন্দ্ৰবিন্দুলৈ টানি থকা পৰমাত্মাৰ পৰম শক্তিৰ দ্বাৰা, হয়নে? জগতখনক যি নচুৱাই আছে, সেইজনে আমাকো নৃত্যৰত কৰাই আছে, আমাকো চৈতন্য কৰাই আছে। তেওঁ অৰ্জুন নামৰ শুদ্ধ জীৱই পৰমাত্মা কৃষ্ণৰ ঈশ্বৰ তত্ত্বৰ এই অখণ্ডিত জ্ঞান, মাতৃৰ কুন্তীৰ সৎকৰ্মৰ বাবে, পাণ্ডুৰ সৎ ধৰ্মৰ বাবে, বংশৰ ঈশ্বৰ চিন্তাৰ অনুভৱবিলাক গভীৰ হোৱাৰ কাৰণে পাণ্ডুৰ বংশত আহি এই অৰ্জুন নামৰ শুদ্ধ জীৱই লাভ কৰিছে। সেইটো কাৰণে এই বংশটো ইমানেই পবিত্ৰ। অৰ্জুনে গীতা পাইছে, অৰ্জুনৰ নাতি পৰীক্ষিতে ভাগৱত পাইছে, পৰীক্ষিতৰ পুত্ৰ জন্মেজয়ে পঞ্চম বেদ মহাভাৰত পাইছে, হয়নে? এই তিনিটা বস্তু পঞ্চপাণ্ডৱৰ বংশতেই দিয়া হৈছে। কিয় দিয়া হৈছে? পাণ্ডুৰ বংশত আছে পুণ্যৰ ভাগ, জনমে জনমে। সেইবাবেই প্ৰত্যেকৰে দেহটো পঞ্চধাতুৰেই গঠিত। আপুনি কেইখন দুৱাৰ বন্ধ কৰিব? অৰ্জুনক কৈছে মই 9খন দ্বাৰ দিছোঁ, তুমি এখনো বন্ধ কৰিব নোৱাৰা, চব মই খুলি ৰাখিছোঁ। আমাৰ দেহত সেইটো কাৰণে 9খন দুৱাৰ আছে। হৰিয়ে নিজৰ ইচ্ছাত 9খন দুৱাৰেই খুলি ৰাখিছে। মই বন্ধ নকৰালৈকে কাৰো বন্ধ কৰিবৰ শক্তি সামৰ্থ্য নাই। হে ৰাম, এ পাৰ্থে বোলে বাণী, যতই আছে প্ৰাণী, একে শুনো হে তন্তৰ, হে আত্মা ইচ্ছা কৰ্ম কৰিতে নপাৰে, পৰাধীন ঈশ্বৰৰ, শুভ কৰ্ম ঈশ্বৰে যাহাক কৰাৱয় যে নভাবে, হে প্ৰয়োজক ভলে নাহি পাপ পুণ্য, ঈশ্বৰক নোপাৱে। পাৰ্থই কৈছে, কোনে? অৰ্জুনে। এই জগতত যিমান প্ৰাণী আছে, জীৱ আছে, হে কেশৱ, হে মোৰ স্বামী, কোনো স্বতন্ত্ৰ নহয়। স্বতন্ত্ৰ কোন? স্বতন্ত্ৰ কেৱল তুমি। সকলোবিলাক তোমাৰ অধীন, তুমিয়েই কৰ্তা। অৰ্জুনে কৈছে কৃষ্ণ। আৰু আত্মাৰ যিটো ইচ্ছা, আত্মাৰ ইচ্ছাতেই সকলো হৈ থাকে, নহ'লে জীৱৰ ইচ্ছাত একো কৰ্ম নহয়।